We want justice. We want justice. We want justice. No justice, no rest. No justice, no rest. সদুকম ছাত্ৰসংঘৰ আহ্বান মৰ্মে আমি আজি ধুবুৰীৰ ছাত্ৰসংঘৰ আগমনিত বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কথা ক'ব বিচাৰোঁ যে জুবিন দাক আমাৰ ন্যায় দিব লাগিব। আমাৰ প্ৰাণৰ শিল্পী, অসমৰ হীৰা হয়, গতিকে হীৰাক লৈ কোনো ধৰণৰ শাসকীয় হওক বিৰোধী হওক ৰাজনীতি কৰিবলৈ মানা কৰিছোঁ আৰু অতি সোনকালে জুবিনক যি ন্যায়, সেই ন্যায় দিব লাগিব। আমি অসম চৰকাৰক বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে হীৰাৰ শিল্পী, অসমৰ হীৰাক লৈ আপোনালোকে ৰাজনীতি কৰিব, তাৰ লগতে বিৰোধী দলক আমি সক্ৰিয় দিব বিচাৰোঁ। আমাৰ হীৰাক লৈ কেতিয়া ৰাজনীতি কৰিব। গতিকে জুবিনৰ ন্যায়ৰ দাবীত, পানী নৰখা ন্যায়ৰ দাবীত আমি জিলা ছাত্ৰ সন্থাই, সৰু ধুবুৰীয়া ছাত্ৰ সন্থাই আমি বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্য ৰূপায়ণ কৰাৰ জৰিয়তে এই কথা স্পষ্ট কৰিছোঁ, অতি সোনকালে যদি জুবিন দাক ন্যায় নিদিয়ে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাধ্য হ'ম। আপোনালোকৰ যি আন্দোলনৰ বিৰোধিতা নহয়, আপোনালোকৰ আন্দোলন যদি সমৰ্থন গভৰ্ণমেণ্টে নকৰে, আন্দোলনৰ বিৰোধিতা নহয়, আমাক ন্যায় লাগে। প্ৰথম কথা ন্যায় দিব লাগিব। কিমান দিন ন্যায় দিব পৰা নাই? আজি 24টা প্ৰেচিডেণ্ট পাৰ হৈ গ'ল, আজিও SIT জেৰা কৰি আছে। গতিকে অপৰ্যাপ্ত ৰিটাক আৰু ছিংগাপুৰৰ যিকেইজন মানুহ গৈছিলে, ছিংগাপুৰৰ যিকেইটা ফেষ্টিভেলৰ নামত টকা লুটি আছে, আটাইকেইটা চচৰাই আনি কিনে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব আমি দাবী জনালোঁ। আৰু তাৰ লগে লগে এটা কথা বিচাৰোঁ যে জুবিন দাক লৈ কিনে পুনৰবাৰ কৈছোঁ, জুবিন দাক লৈ কিনে কোনো ৰাজনীতি নচলিব। চিধা কথা, স্পষ্ট কথা, ন্যায় আমাক লাগিব আৰু ন্যায় নিদিয়ালৈকে আমি স্পষ্ট দাবী আন্দোলন চলাম। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী ন্যায় সমদল 23 তাৰিখ দিয়া আছে। 19 তাৰিখে আমি প্ৰত্যেকখন আঞ্চলিকে আমি বন্তি বটলৰ দ্বাৰা আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম। গতিকে পুনৰবাৰ কৈছোঁ আমাক ন্যায় আমাক লাগিব।